অসমৰ ভূমি দখলৰ চেষ্টা অৰুণাচলীৰ আৰু ইতিমধ্যে দখল কৰি পেলাইছে অৰুণাচল চৰকাৰৰ পুঁজিৰ দ্বাৰা অসমৰ মাটিত এবাৰ পকী পথ নিৰ্মাণ কৰা হৈছে আৰু পকা ৰাস্তা নিৰ্মাণ কৰাৰ পাছতো অতি ৰহস্যজনকভাৱে আমাৰ অসমৰ চৰকাৰ প্ৰশাসন মৌন হৈ আছে এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি আমি উৰিয়াম ঘাটৰ পৰা আপোনালোকক দেখুৱাই আছিলো যে ৰেংমা বনাঞ্চলত নগাই কেনেকৈ আহি অসমৰ মাটিত তেওঁলোকে দখল কৰিছে ৰেংমা বনাঞ্চলখন তেওঁলোকৰ বুলি ক'ব বিচাৰিছে হেহতেকে আমি দেখিলো যেটো আমাৰ গুৱাহাটীৰ কাষতে আছে মেঘালয় পিলিংকাটা তাত একাংশ মেঘালয়ৰ মানুহে আহি তেওঁলোকে আমাৰ অসমৰ বন বিভাগে থিয়া ফেন্সিং তেওঁলোকে উঘালি পেলালে আৰু এগৰাকী মহিলাক অসমীয়া মহিলাক অসমৰ মাটিত তেওঁলোকে গুৰলা গোলকৈ পহাৰ কৰিলে মিজোৰামত সীমান্তত কি হৈছিল মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এবাৰ আহিছো অৰুণাচলৰ প্ৰসংগলৈ এবাৰ অৰুণাচলী আহিছে আৰু ঘটনা হৈছে জুনাই স্থানীয় প্ৰশাসনৰ চকুৰ সন্মুখতেই অসম অৰুণাচলৰ মাজত যেটো বিবাদমান এলেকা বুলি কয় সেই অঞ্চলটো বিবাদমান এলেকা ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু তাৰ ওপৰত অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত আলোচনা অব্যাহত আছে কিন্তু সেই আলোচনাৰ মাজতেই অৰুণাচলী ৰৈ থকা নাই অৰুণাচলীয়ে পকী পথ নিৰ্মাণ কৰিছে আৰু সেই বিবাদমান অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যেটো লুকচিন এলেকা বুলি কয় জুনাই অঞ্চলত আছে সেই অঞ্চলটোত স্থানীয় প্ৰশাসনে বাৰম্বাৰ বাধা দি আছে কিন্তু অৰুণাচলী ঠিকাদাৰ প্ৰশাসনে পুৱতি নিশা সেই ৰুকচিন সীমান্তৰ যেটো জুনাইত নেপালী বস্তি আছে নেপালী বস্তিখন অসমৰ মাটিত আছে তেওঁলোক অসমত তেওঁলোকে ভোটদান কৰে তেওঁলোকৰ ভৌগোলিক সীমা যেটো আছে অসমৰ মাজত পৰে সেই নেপালী বস্তিৰ ভিতৰত এতিয়া তেওঁলোকে পকী পথ নিৰ্মাণ কৰিছে দৃশ্যাংশ আমি লৈ আহিছো এনেকুৱা নহয় যে কেৱল অভিযোগ এয়া দৃশ্যাংশ এটো হৈছে ৰুকচিন বস্তি যিখন এখন অৰুণাচল আৰু অসমৰ সীমান্ত তাত তেওঁলোকে এইদৰে পকী পথ নিৰ্মাণ কৰিছে কাকু খাতি নকৰে কাকু কেৰেপ নকৰে অৰুণাচলীসকলে আৰু এইবোৰ সকলো অৰুণাচলী ঠিকাদাৰৰ সকলো সামগ্ৰী আছে আৰু এই পথটো অসমৰ এই পথটো তেওঁলোকৰ বুলি দাবী কৰি এইদৰে পকা পথ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এখন ৰুলাৰ আছে সকলো অৰুণাচল প্ৰশাসনৰ কাম অৰুণাচলৰ ঠিকাদাৰ নিৰ্মাণ কৰিছে কিন্তু বিবাদমান এলেকা বুলি কোৱাৰ পাছতো অসম চৰকাৰৰ ফালৰ পৰা বা স্থানীয় এই জুনাই প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে তেওঁলোকৰ কাম বন্ধ কৰিব পৰা নাই আৰু আমাৰ প্ৰশাসন হাত খাবতি বহি থকাৰ কাৰণে স্থানীয় ৰাইজ ওলাই আহিব লগা হৈছে লগতে তাত থকা যিবোৰ জাতীয় সংগঠন আছে আসু আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে তেওঁলোক ওলাই আহি পেলাই সেইদিনাখন এই পকী পথ নিৰ্মাণৰ কামটো বন্ধ কৰি দিয়ে কিন্তু দিনৰ ভাগত বন্ধ হলো পুৱতি নিশা আহি পেলাই অৰুণাচলৰ ঠিকাদাৰে মনে মনে তাত পথ নিৰ্মাণ কৰি আছে আৰু এটা ভয়ংকৰ অভিসন্ধি তেওঁলোকে নিৰ্মাণ কৰিছে কাৰণ অসম প্ৰশাসন বা অসম চৰকাৰৰ যেটো তথৈবচ অৱস্থা বুলি ক'ব লাগিব এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা তেওঁলোকে গ্ৰহণ নকৰে কেতিয়াবা যদি নগাই মাটি কাঢ়ি লয় কেতিয়াবা অন্য লোকে মাটি কাঢ়ি লৈছে মিজোৰামে গুলি ফুটাই থৈ গুচি যায় মেঘালয় মানুহে আহি পেলাই পিলিংকাটাত অসমৰ মহিলাক আক্ৰমণ কৰি থৈ গুচি যায় উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলৰ একেবাৰে কাষত থকা অঞ্চলসমূহত নগাই 15 আগষ্টৰ দিনাখন 3জন অসমীয়া যুৱকক গুলিয়াই থৈ গ'ল তাৰ পাছতো কিন্তু অতি ৰহস্যজনকভাৱে আমাৰ চৰকাৰ প্ৰশাসন মৌন এতিয়া বিবাদমান এলেকাত এবাৰ অৰুণাচলী আহিছে কাৰণ এই সাত ভনী বুলি যেটো কথা আমি কৈ থাকো যে উত্তৰপঞ্চলৰ সাত ভনী কিন্তু এই সাত ভনীয়ে তিলকৈ এবিঘা দুবিঘাকৈ কিন্তু আমাৰ মাটিবোৰ লৈ আছে আৰু তাৰ মাজত অতি ৰহস্যজনকভাৱে আমাৰ চৰকাৰ প্ৰশাসন কেৱল আলোচনা কৰিম আলোচনাৰ মাধ্যমেৰে হ'ব এনেকুৱা ধৰণৰ মন্তব্য কৰি তেওঁলোকে দায়িত্ব সামৰিছে এবাৰ অৰুণাচলে পকা ৰাস্তা নিৰ্মাণ কৰিছে যেটো বস্তু অতি ৰহস্যজনক এইটো এটা পকা ৰাস্তা এটো হৈছে নেপালী বস্তি ৰুকচিন সীমান্তৰ যেটো অসম অৰুণাচল সীমান্তৰ মই আপোনালোকক দেখুৱাই দিছো এইদৰে পকা পথ তেওঁলোকে নিৰ্মাণ কৰিবলৈ খা কৰিছে কিন্তু অসমৰ চৰকাৰ প্ৰশাসনৰ চকুৰ সন্মুখত হৈ আছে স্থানীয় ৰাইজে বাধা দিছে কিন্তু প্ৰশাসনে বাধা দিবলৈ যোৱা নাই আৰু এটো বিবাদমান এলেকা হিচাপে ইয়াৰ আগৰ পৰা আছিল যেটা বিজেপি চৰকাৰ আহিছিল তেতিয়া আমাৰ বিজেপি চৰকাৰে এটা কথা কৈছিল যে অসমৰ লগত সীমা বিবাদ থকা ৰাজ্যসমূহ বিশেষকৈ নাগালেণ্ড মিজোৰাম অৰুণাচল আৰু মেঘালয় এই কিখনৰ মাজত আমাৰ যিমান বিবাদমান এলেকা আছে সকলো চিনাক্ত কৰা হ'ব দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীবোৰ গৈ দিল্লীত অমিত শাহৰ সৈতে কেবাখনো বৈঠক কৰিলে বৈঠক হৈ থাকিল কিন্তু এতিয়া সীমান্তত এই পৰিস্থিতিৰ সৃষ্টি হৈছে যে কেতিয়াবা নগা আহে কেতিয়াবা অৰুণাচলী আহে কেতিয়াবা মিজোৰাম মানুহে উৎপাত কৰিব কেতিয়াবা মেঘালয় মানুহে আহি পেলাই অসমৰ মানুহক আক্ৰমণ কৰি থৈ যায় কিন্তু সকলো আমাৰ চৰকাৰ প্ৰশাসনৰ চকুৰ সন্মুখত হৈ আছে আৰু এইবাৰো এই যি অৰুণাচলী ঠিকাদাৰ প্ৰশাসনৰ যি কু অভিসন্ধি তাত সন্দেহ প্ৰকাশ কৰিছে যে যাতে এই অঞ্চলটো তেওঁলোকে লব বিচাৰিছে অৰুণাচলীক লাগে নেপালী বস্তিখন কাৰণ তেওঁলোকে নিজৰ বুলি আগৰ পৰা দাবী কৰি আহিছে তেওঁলোকক এতিয়া নেপালী বস্তি লাগে সেইকাৰণে লাহে লাগিলে কোনোবাই বাধা প্ৰদান কৰক তেওঁলোকে নিখাৰ ভাগত পুৱতি নিখা আহি পেলাই তেওঁলোকে এই পথটো নিৰ্মাণ কৰিছে আৰু পথটো নিৰ্মাণ কৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা যেটো হৈছে অৰুণাচল চৰকাৰৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এটো
এনেকুৱা নহয় যে কোনোবা তাৰ লোকেল মানুহে নিজৰ টকা খৰচা কৰি পেলাই কৰিছে নহয় সম্পূৰ্ণ অৰুণাচল চৰকাৰৰ পুঁজিৰে অৰুণাচলৰ ঠিকাদাৰে এই পথটো নিৰ্মাণ কৰিছে অসমৰ নেপালী বস্তিত যিটো জুনাইৰ ৰুকচিন সীমান্তত আছে আৰু তাৰ পাছতে জাঙুৰ খাই উঠিছে সকলোৱে পকী পথ নিৰ্মাণ কৰিব কেতিয়াবা ৱাল দিব তাৰ পিছত সেইখন তেওঁলোকৰ বুলি দাবী কৰিব আৰু ইতিমধ্যে এখন ফলকো তেওঁলোকে আৰিছে অৰুণাচলৰ চৰকাৰৰ ফালৰ পৰা এখন ফলক কৰা হৈছে এই ফলকখনৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া এইখন ফলক এই ফলকখন তেওঁলোকে আৰি দিছে এইখন অৰুণাচল চৰকাৰে দিয়া কিন্তু মাটি হৈছে অসমৰ এই সকলো মানুহ অসমৰ মানুহ এতিয়া তেওঁলোকৰ মাজত এটা চিন্তা হৈছে আৰু জুনাই আঞ্চলিক ছাত্ৰ সন্থা ওলাই আহিছে দল সংগঠনসমূহ ওলাই আহিছে কিন্তু তীব্ৰ ভাষাৰে গৰিহণা দিছে কাৰণ দুইখন চৰকাৰৰ মাজত আলোচনা হৈ আছে আলোচনাৰ মাজত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে বিবাদমান এলেকাসমূহত দুইখন ৰাজ্যৰ পৰা কোনো ধৰণৰ নিৰ্মাণ কাৰ্য হ'ব নালাগে অসমও কৰিব নালাগে অৰুণাচল প্ৰশাসনেও কৰিব নালাগে কিন্তু অসমে নাই কৰা কিন্তু অৰুণাচল প্ৰশাসনে কৰিছে আমি উৰিয়ামঘাটত দেখিলো অসমৰ বনমন্ত্ৰী কইটা ৰখি আছে অসমৰ বনমন্ত্ৰী থকা অৱস্থাত অসমৰ বনানীকৰণৰ কাৰ্যসূচী নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী আহি পেলাই বন্ধ কৰি দিলে এডালো গছ পুলি তেওঁ ৰুবলৈ তেওঁ চেষ্টাও নকৰিলে বা তেওঁ ৰুবলৈ তেওঁ হেৰি নকৰিলে নিবিচাৰিলে কিন্তু অসমৰ বনমন্ত্ৰী তাৰ পৰা ঘূৰি আহিব লগা হ'ল এয়া হৈছে অসমৰ আন ৰাজ্যসমূহৰ অসমৰ মাটিক লৈ তেওঁলোকৰ স্থিতি আৰু আমাৰ অসম চৰকাৰৰ স্থিতি কি মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সীমান্তবাসী ৰাইজে তিল তিলকৈ প্ৰত্যেক দিনাখন এইবোৰ সমস্যাৰ তেওঁলোক সন্মুখীন হৈ আছে আৰু এনেবোৰ ঘটনা বাৰম্বাৰ এই সীমান্ত ৰাইজে জুনাই প্ৰশাসনক জনাই আছে কিন্তু জুনাই প্ৰশাসন অতি ৰহস্যজনকভাৱে এতিয়া কুম্ভকৰ্ণৰ নিদ্ৰাত আছে তেওঁলোক সাৰ পোৱা নাই আৰু এতিয়াও সাৰ পোৱা নাই যে ইয়াত আহি পেলাই অৰুণাচলী লোকে আহি ঠিকাদাৰে আহি তেওঁলোকে পকী পথ নিৰ্মাণ কৰি থৈ গ'ল তেওঁলোকৰ ৰুলাৰ তাত পৰি আছে পুৱতি নিশা মানুহ আহে অৰুণাচলী মানুহ আহি কামবোৰ কৰি থৈ গুচি যায় আৰু দিনৰ ভাগত তেওঁলোক তাত দেখা পোৱা নাযায় এয়া হৈছে অৰুণাচলৰ কু অভিসন্ধি আৰু এইখিনি সময়ত এতিয়া অতি ৰহস্যজনকভাৱে মৌন হৈ আছে আমাৰ জিলা প্ৰশাসন স্থানীয় ৰাইজৰ মন্তব্য আহিছে শুনা বিচাৰিছোঁ আপোনালোকক আমাৰ অৰুণাচলৰ সীমান্তৰ যোনটো এইটো পথখন আছে ৰুকচিন গেটৰ পৰা লৈ আমাৰ আৰ্মি কেম্পলৈ যোনটো যোৱা পথখন আছে এইটো এটা অসম অৰুণাচলৰ এটা সীমাৰ পথ হয় এই পথখন অসম আৰু অৰুণাচল আৰু প্ৰশাসনৰ মাজত আলোচনা কৰি বুজাবুজিৰ মাজেৰে বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে তেখেতলোকে আলোচনা কৰিছিলে যে কিবা এটা চুক্তি দিছিলে তেখেতলোকে নিয়ম বান্ধি দিছিলে কিন্তু এই নিয়ম উলংঘা কৰি কেনে অৰুণাচল আৰু অসমৰ আমাৰ প্ৰশাসনক নজনোৱাকৈ এই ঠিকাদাৰে লুকাই কেনে তেখেতে 15 দিন আগৰ পৰা ইয়াত ব্লেক টপিঙৰ কাম আৰম্ভ কৰিছে শিকাই দিব বিচাৰিছোঁ যে অনাগত দিনত দুইখন ৰাজ্যৰ লগত আৰু প্ৰশাসনৰ লগত তেখেতলোকে বুজাবুজি যিটো চুক্তি কৰিবলগীয়া আছে এই চুক্তিৰ মতে তেখেতলোকে আলোচনাৰ মাধ্যমেৰে টেবুলত তেখেতলোকে এইটো চুক্তি শেষ কৰি কেনেহে এই কাম আৰম্ভ কৰিবলৈ কাৰণে আমি আহ্বান জনাইছোঁ মন্তব্য শুনিলে কেনেকৈ অৰুণাচলী লোকে তাত আহি পকীপথ নিৰ্মাণ কৰি আছে পকীপথ নিৰ্মাণৰ পাছত যেতিয়া ৰাইজে বাধা প্ৰদান কৰিলে তেওঁলোকে সাময়িকভাৱে সেই কামটো কিন্তু বন্ধ কৰি দিলে আৰু এতিয়া পুৱতি নিশা আহে যেতিয়া মানুহ তাত সাৰ নাপায় তেতিয়াই তেওঁলোকে আহি তাত পকীপথ নিৰ্মাণৰ কাম কৰে আৰু পুৱতি নিশাৰ আগতে তেওঁলোক তাৰ পৰা আঁতৰি যায় এয়া হৈছে অৰুণাচলীৰ অভিসন্ধি মই ইতিমধ্যে কৈছোঁ যে অসমৰ চাৰিওদিশৰ পৰা অসমখনক চাৰিওফালৰ পৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সাতভনী বুলি কোৱা গোটেইকেইখন ৰাজ্যই ঠেলি আহিছে যদি আমি দেখি আহিছোঁ মৰিয়নি সীমান্তত কি হৈ আছে কেনেকৈ নগাই এইফালে উপদ্ৰৱ চলাইছে অসমৰ মাটিত থকা চাহ বাগান ৰবৰ বাগান তেওঁলোকে সকলো এফালৰ পৰা উঘালি লৈ যায় অসমৰ মানুহক তেওঁলোকে অত্যাচাৰ কৰে অসমৰ পশুধন তেওঁলোকে লৈ যায় অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে ধন দাবী কৰে অন্য নালাগে আৰু তেওঁলোকে অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি আহিছে আৰু তাৰ মাজত আমি উৰিয়ামঘাটত দেখিলোঁ উৰিয়ামঘাটত প্ৰশাসনে উচ্ছেদ চলাবলৈহে পালে নগাই আহি পেলাই তেওঁলোকে 7-8খন গাঁও তেওঁলোকৰ নিজৰ বুলি তেওঁলোকে ইতিমধ্যে কৈছে কোৱাই নহয় তেওঁলোকে আহি পেলাই তেওঁলোকৰ চৰকাৰ প্ৰশাসনে আহি ৰেংমা বনাঞ্চলৰ ভিতৰত অসমৰ মাটিত অসমৰ বনানীকৰণ তেওঁলোকে বন্ধ কৰি দিলে আৰু শেহতীয়াকৈ আমি দেখিছিলোঁ নেগেৰি বিলত নগাৰ কেনেকৈ অস্থায়ী শিবিৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু তাত ওতঃপ্ৰোতভাৱে জড়িত আছে নাগালেণ্ডৰ আৰক্ষী ঠিক একেধৰণেৰে মিজোৰাম সীমান্তত কেনেকুৱা ধৰণৰ গুলীয়াগুলী সংঘটিত হৈছিল সমগ্ৰ সকলোৱে দেখিছে আহত হ'ব লগা আছিল এজন এছপি আৰু পাছৰ পৰ্যায়ত এতিয়া আমি দেখিছোঁ যে অৰুণাচল সীমান্তটো একে অৰুণাচলীসকলেও জুনাই ফালে তেওঁলোকে নিজৰ মাটি দখলৰ চেষ্টা কৰি আছে কাৰণ সকলোৱে জানে যে অসম চৰকাৰৰ ভূমিকা এই ক্ষেত্ৰত যিমান হ'ব লাগিছিল সিমানটো নহয় সিমান কঠোৰ নহয় যি ধৰণেৰে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী আহি যিটো দম দেখুৱাই থৈ গ'ল ৰেংমা বনাঞ্চলৰ ভিতৰত সেয়া
অসমৰ মন্ত্ৰীসকলেও শিকিব লাগে নিজৰ স্থিতি যে তেনেকুৱা হয় সেইটো দেখুৱাব লাগে কাৰণ এডোখৰকৈ মাটি গৈ আছে সকলো বিবাদমান এলেকা হৈ যায় কাৰণ এটা এই যে পকী পথটো নিৰ্মাণ কৰি দিলে এই পকী পথটো নিৰ্মাণ কৰাৰ পিছত এইটো বিবাদমান এলেকা হৈ গ'ল আৰু এই এলেকাটো বিবাদ মীমাংসা কৰিবলৈ আৰু 20-30 বছৰ লাগিব তেওঁলোকে বিচাৰি আছে যে নতুন নতুন বিবাদমান এলেকা লাগে নগাই আগতে যিখিনি বিবাদমান এলেকা বুলি কৈছিল এতিয়া সরকার গঠন হওয়ার পিছত যিখিনি বিবাদমান এলেকাক লৈ আলোচনা হৈছিল এতিয়া যদি আকৌ চোৱা যায় সীমান্তত গৈ বিবাদমান এলেকাৰ সংখ্যা বৃদ্ধি পাইছে মানে আমাৰ কাষত থকা ৰাজ্যসমূহে জানে যে সরকারের স্থিতি স্পষ্ট নহয় সেই কাৰণে আমি যিমান পাৰো সিমান মাটি তেওঁলোকে দখল কৰিব বিচাৰিছে বিবাদমান এলেকালৈ ৰূপান্তৰিত কৰিব বিচাৰিছে যাতে সেই অঞ্চলক লৈ পুনৰ আলোচনা হওক আৰু তাৰ আগতে তেওঁলোকে তাত পকী বস্তু নিৰ্মাণ কৰিছে কাৰণ এটো পকী পথ নিৰ্মাণ কৰিছে অৰুণাচল সরকারের পুঁজিৰে যেটা এটা পথ নিৰ্মাণ কৰা হৈছে অৰুণাচল সরকারের ঠিকাদাৰে যেটা পইচা পাইছে মানে অৰুণাচল সরকাৰে সেই পথটো অসমৰ মাটিত নিৰ্মাণ কৰিব বিচাৰিছে সেই কথা প্ৰমাণ হৈছে আৰু তাৰ পাছতো অতি ৰহস্যজনকভাৱে জুনাই প্ৰশাসন মৌন হৈ আছে আৰু এনে কুঅভিসন্ধিৰ পাছত এতিয়া তাত থকা নেপালী বস্তিৰ ৰাইজে কৈছে যে আমি পথ নিৰ্মাণ কৰিবলৈ নিদিও কিন্তু তাত সেই অঞ্চলত পুনৰ আৰক্ষী প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগে কাৰণ অৰুণাচলী লোকসকলৰ আগ্ৰাসন আমি দেখিছো বহু আগৰ পৰা দেখি আছো তেওঁলোকে কেনেকুৱা ধৰণৰ কাণ্ড সংগঠিত কৰি আহিছে কিন্তু মানুহে দেখিছে সাধাৰণ ৰাইজে দেখিছে সকলোৱে দেখিছে আৰক্ষী প্ৰশাসনে নেদেখে সরকার প্ৰশাসনে নেদেখে সকলো আলোচনাতে সীমাবদ্ধ হৈ আছে কিন্তু সীমান্তবাসী ৰাইজে এতিয়া তেওঁলোকে প্ৰশ্ন কৰিছে যে আমি নিজাউকৈ ব্যৱস্থা গ্ৰহণ কৰিম আসুৱে কৈছে যে কি কাৰণত সরকার প্ৰশাসন মৌন হৈ আছে কাৰণ আলোচনা হোৱাৰ আগতে কোৱা হৈছিল যে কোনো এখন সরকারের ফালৰ পৰা তাত নিৰ্মাণ কাৰ্য কৰিবলৈ দিয়া নহব অসমে নীতি উলংঘা কৰা নাই তেন্তে অৰুণাচলে কিয় উলংঘা কৰিছে সেই প্ৰশ্ন উত্থাপন কৰিছে আৰু নীতি নিয়ম উলংঘা কৰাৰ পাছতো অৰুণাচলীসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত সকলোৰে দাবী অতি শীঘ্ৰেই অৰুণাচলৰ এই নিৰ্মাণ কাৰ্য বন্ধ হ'ব লাগে আৰু অসমৰ যি বিবাদমান এলেকা বুলি কৈ আছে অসম অৰুণাচলৰ মাজত সেই এলেকাটোৰ পৰা সকলো অৰুণাচলৰ ঠিকাদাৰৰ যিমান ৰুলাৰ আছে যিমান এইবোৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী আছে সকলো অতৰাই নিব লাগে আৰক্ষী